কিছুমান প্ৰশ্ন কেৱল প্ৰশ্ন হৈ নাহে, কিছুমান প্ৰশ্নই লগত এসোপা বিষ কঢ়িয়াই আনে। বেজীৰ দৰে ঠেলি দিয়ে বুকুৰ অতল গহ্বৰলৈ, খহি পৰে নিজে গঢ়ি লোৱা মনবোৰ। এই ধৰক অমুকৰ কি খবৰ, আজিকালি যোগাযোগ হয়নে? নাইবা আজিকালি তোমালোকে একেলগে নাই নেকি? এনেকৈ এৰি যোৱা মানুহৰ খবৰ নুসুধিলে নহয় নেকি? কোনোবা একেলগে নথকাৰ খবৰ নোলোৱাকৈওতো থাকিব পাৰি। কিয় দমাব নোৱাৰে কৌতূহল? হাঁহি থকা মুখ এখন হঠাৎ মৰহি যোৱা চাই কি এনে তৃপ্তি পায়? বহুত লোক আছে আমাৰ মাজত, যিয়ে এসময়ত লোৱা কিছু ভুল সিদ্ধান্তৰ পৰা নিজক মুক্ত কৰি চলি থাকিব খোজে। কিন্তু কিছু লোকৰ এনে প্ৰশ্নঘাতৰ ভয়ত লাহে লাহে এৰি পেলাই মানুহৰ সংগ, নিজকে খোলৰ মাজত বন্দী কৰি দিয়ে। কাৰণ সকলোৰে সেই প্ৰশ্নৰ মুখামুখি হোৱাৰ সাহস নাথাকে, সকলোৱে উপেক্ষাও কৰিব নোৱাৰে। কাইত যেন সময় এচোৱা পুনৰ থিয় হৈ যায় সন্মুখত মাত্ৰ এটা প্ৰশ্ন। সেয়েহে মানুহক কিবা এটা সোধোতে অকণমান সাৱধান হ'ব। আপোনাৰ কৌতূহল পূৰণৰ স্বাৰ্থত আনক অতীতৰ দাগ লগা সময়লৈ দলিয়াই নিদিব। কাৰণ আপুনিতো প্ৰশ্নটো কৰি আঁতৰি যাব, কিন্তু সেই প্ৰশ্নই সন্মুখৰজনৰ বুকুত যি আঘাত কৰি যাব, সেই বিষৰ উমান আপুনি অনুভৱটো বাদেই অনুমানো কৰিব নোৱাৰিব। ধন্যবাদ।